সকল মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' লৈ আহকচোন। আজি ভিডিঅ'টোত মই আপোনালোকলৈ দেখুৱাওঁ গাহৰি পোৱালিখিনিক জন্মৰ পিছত কিয় দাঁত কাটি দিব লাগে, তাৰেই এটি ভিডিঅ' বনাই মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু মোক আশীৰ্বাদ কৰিব। আহক বন্ধুসকল, দেৰি নকৰোঁ তেতিয়াহ'লে গাহৰি পোৱালিখিনি দাঁত কিয় কাটিব লাগে আৰু কেনেকৈ কাটোঁ তাকে আপোনালোকৰ আগত আগবাঢ়িছোঁ। এইখনেই মোৰ সৰু ফাৰ্মখন। ইয়াতে মই আনি থৈছোঁ নতুনকৈ 4জনী পোৱালি মই বেলেগ ফাৰ্মৰ পৰা আনি থৈছোঁ। আৰু এইজনী হ'ল পাঠা, এইটো হ'ল পাঠা গাহৰি, ঘাই কাণ ৰাখিছোঁ ইয়াত। ইয়াতে দুটা খাচী থৈছোঁ, দুটা খাচী ঘৰৰে পোৱালি আছিলে, দুটা খাচী কৰি কিনে ৰাখি দিছোঁ। আজি আৰু এজনী হ'ল এজনী গাভিনী গাহৰি ইয়াতে শুই আছে। এই দুজনী আছে চেউৰী, গাভিনী হোৱা নাই, গাভিনী হ'ব বিচাৰিব কেইদিনৰ পিছত। আপোনালোকক মই দেখুৱাইছোঁ। এয়া হ'ল এইখিনি হ'ল পোৱালিখিনি। চব পোৱালিখিনি দাঁত কটা নাই। দাঁত নকটাৰ কাৰণে এতিয়া কি হৈছে, সিহঁতৰ যিখিনি সৰু সৰু চোকা দাঁত জন্মৰ পৰাই আহে, সেই দাঁতখিনি গোটেই পিঠিত সিহঁতৰ ৰঙা ৰঙা দাগ পৰি দিছে গাখীৰ খোৱা টাইমত। ইটোৱে সিটোৱে কাজিয়া লাগি কামুৰি কৰি কিনে। সেইকাৰণে পোৱালিখিনি দাঁতখিনি সদায় কাটিব লাগে। দাঁত কাটি দিলে মানে এতিয়া সিহঁতৰ ঘাট লেই চব মই দেখুৱাইছোঁ। চব পিঠিবোৰ ৰঙা ৰঙা হৈ আছে, দেখিছোঁ নহয়? গোটেই আঁচোৱা নিচিনাকৈ হৈ আছে। যিটো দাঁতবোৰ চোকা দাঁত সেইটো কামুৰি সেইকাৰণে দাঁতখিনি কাটি দিছোঁ। এই চব দাঁত কটাৰ সময়ত এই মুখখন মেলি আঙুলি এটা তাৰ মুখৰ গুৰি এনেকৈ ভৰাই দিলে মানে সুবিধা হয়। চব মই আঙুলিটো ভৰাই লৈছোঁ আৰু এনেদৰে দাঁতবিলাক কাটি দিছোঁ। দাঁত কাটি থকা সময়ত অকলে কাটিবলৈ অকণমান অসুবিধা হয়, বহুত পোৱালিটো বেছি উৎপাত কৰে। যদি কোনোবা এজন লগত লৈ তেতিয়া ধৰিবলৈ সুবিধা হয়। এতিয়া মই পোৱালিকেইটা দাঁত কাটি আছোঁ, আপোনালোকক তাকে দেখুৱাইছোঁ। ইমান চিঞৰে বহুত অসুবিধা হয় অকলে দাঁতকেইটা কটাৰ সময়ত। ভৰি ঠেং মাৰি থাকে বহুতকৈ, দেখিছেনে কেনেকৈ মাৰি আহিছে, বহুত জোবাৰি থাকে, কাটিব অসুবিধা হৈ যায়। আঙুলিটো ভৰাবও মই চেষ্টা কৰোঁ। কিছুমানৰ পটককৈ পাৰি, কিছুমানৰ অকণমান অসুবিধা হয়। তথাপিও এনেদৰেই বহুতে যদি পোৱালিখিনি দাঁতখিনি কাটি দিয়ে, তেতিয়া কিন্তু পোৱালিখিনি সিহঁতৰ কাজিয়া লাগোতে যিখিনি মুখত ঘাঁ লাগে, মাকৰ গাখীৰতো নিপুলবিলাকৰো ঘাঁ লগাব। আৰু যদি নিপুলত গাখীৰ ঘাঁ লাগে তেতিয়াহ'লে মাকে গাখীৰ খাব দিয়ে। আৰু পোৱালি দাঁত কাটি দিয়া হৈ গ'ল। এতিয়া দাঁত কটাৰ পিছত মই গাখীৰ খাব দিছোঁ। দাঁতখিনি কাটি দিয়া হ'ল।